নমস্কাৰ টাইম এটৰ দৰ্শকলৈ মই দীপাংকৰ লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ বৰ্তমান গুৱাহাটীত কৰোনাত আক্ৰান্তৰ লক্ষণ সলনি হৈছে অধিক গুৰুতৰ হৈছে পূৰ্বতকৈ যিসকল লোক বৰ্তমান কোভিড-19ত আক্ৰান্ত হৈছে আৰু কৰোনা বৰ্তমান সময়ত অধিক শক্তিশালী হোৱা বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে নিজ মুখে ইতিমধ্যে প্ৰকাশ কৰিছে আজি জিএমচিএইচত উপস্থিত হৈ এই কথা প্ৰকাশ কৰে আমি টাইম এটৰ দৰ্শকলৈ জনাইছোঁ সেই গুৰুত্বপূৰ্ণ খবৰ বৰ্তমান সময়ত সলনি হৈছে গুৱাহাটীত কোভিড ৰোগীৰ লক্ষণ বৰ্তমান কৰোনাত আক্ৰান্ত লোকৰ লক্ষণ গুৰুতৰ শক্তিশালী হৈছে কৰোনা ভাইৰাছ পূৰ্বে কিছু সামান্য লক্ষণহে দেখা পোৱা গৈছিল বৰ্তমান কৰোনাৰ লক্ষণ খুবেই গুৰুতৰ বুলি জানিব পৰা গৈছে ঔষধৰো নাটনি আৰু কোলা বজাৰত ঔষধ আৰু বৰ্তমান সময়ত যি ঔষধ তিনিটাকৈ ঔষধ পোৱা গৈছে বুলি জানিব পৰা গৈছে ভাৰতত পোৱা গৈছে কিন্তু সেই ঔষধৰো নাটনি হোৱা বুলি উল্লেখ কৰিছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে আৰু বৰ্তমান জিএমচিএইচৰ আইচিইউত 40 গৰাকীকৈ কৰোনা আক্ৰান্ত চিকিৎসাধীন অৱস্থাত আছে ইয়াৰে 30 গৰাকীৰ অৱস্থা অতি গুৰুতৰ বুলি উল্লেখ কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে 40 গৰাকী চিকিৎসাধীন অৱস্থাত আছে জিএমচিএইচৰ আইচিইউত গুৰুতৰভাৱে চিকিৎসাধীন অৱস্থাত আছে ইয়াৰে 30 গৰাকীৰ অৱস্থা অতি সংকটজনক বুলি প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে আমি প্ৰথমতে ভাষ্য শুনাই ল'ব বিচাৰিছোঁ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যোৱা 1 জুলাই তাৰিখৰ পৰা এটো আমি দেখা পাইছো যে লাহে লাহে কোভিডৰ যিবিলাক মাইল্ড সিম্পটমৰ কেছ আছিল লাহে লাহে গুৱাহাটীত নেচাৰটো পৰিৱৰ্তন হৈছে আৰু যথেষ্ট সিৰিয়াছ পেচেণ্টসমূহ অহা আৰম্ভ কৰিছে আজিৰ দিনত আমাৰ প্ৰায় 40 জন পেচেণ্ট আইচিইউত আছে আৰু প্ৰায় 30 গৰাকী পেচেণ্ট আইচিইউত নাই যদিও বিশেষকৈ আমাৰ আইচিইউৰ অসুবিধা হোৱাৰ কাৰণে কিন্তু তেওঁলোক যথেষ্ট গুৰুতৰভাৱে অসুস্থ হৈ আছে তাৰ পৰিপ্ৰেক্ষিতত আমি কি ধৰণৰ ট্ৰিটমেণ্ট কৰিব লাগে যাক আমাৰ ভাষাত এগ্ৰেছিভ ট্ৰিটমেণ্ট আমি কেনেকৈ কৰিব পাৰোঁ তাৰ বিষয়ে আমি আজি কথা বতৰা পাতিছিলোঁ ভাৰতত 3টামান নতুন মেডিচিন আহিছে মেডিচিনখিনি খুব কষ্টলি আৰু পাব নাপায় খুব ব্লেক মাৰ্কেটিং হৈ আছে বহুতখিনি তাৰ পৰিপ্ৰেক্ষিতত আমি কেনেকৈ মেডিচিনখিনি যোগাৰ কৰিব পাৰোঁ যোগাৰ কৰাৰ পিছত তাক কেনেকৈ আমি ব্যৱহাৰ কৰিব পাৰোঁ সেই দিশ এটা আমি আলোচনা কৰিছোঁ আৰু গুৱাহাটী মেডিকেল কলেজত 2জন ব্যক্তি এতিয়ালৈকে প্লাজমা পাই আছিলে তেওঁলোকৰ প্লাজমা পোৱাৰ পিছত তেওঁলোকে কি ধৰণে হেল্থটো ৰিকভাৰী কৰিছে তাৰ বিষয়েও আজি আমি আলাপ আলোচনা কৰিছোঁ আৰু তাৰ পিছত আমি প্লাজমা ডোনেশ্যনৰ কাৰণে ডাঙৰ কেম্পিং এটা কৰিব লাগিব সেইকাৰণে এই পেচেণ্ট দুজনৰ কেনেকুৱা প্লাজমাৰ পিছত তেওঁলোক সুস্থ হৈ উঠিব নুঠিব সেই কথাখিনিৰ কাৰণেও আমি গভীৰ আগ্ৰহেৰে বাট চাই আছোঁ আৰু এয়া আছিল মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য আৰু তেওঁ ইতিমধ্যে উল্লেখ কৰিছে কৰোনাৰ লক্ষণ সলনি হৈছে বৰ্তমান সময়ত গুৱাহাটীত আমি এই মুহূৰ্তত গৈছোঁ পোনপটীয়াভাৱে নিউজ ডেস্কত আছে জ্যোতিদীপ বৈশ্য পোনপটীয়াভাৱে আপোনাৰ ওচৰলৈ আহিছোঁ ইতিমধ্যে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে কৰোনাৰ লক্ষণ সলনি হৈছে শক্তিশালী হৈছে বৰ্তমান সময়ত কোভিড ভাইৰাছ আৰু লগতে উল্লেখ কৰিছে আইচিইউ নাটনিৰ কথা উল্লেখ কৰিছে জিএমচিএইচত হয় দীপাংকৰ অতিকৈ উদ্বেগজনক খবৰ এই কথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু মুহূৰ্তৰ আগতে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে ইয়াৰ পূৰ্বে গুৱাহাটীত যিসকল কৰোনাত আক্ৰান্ত হৈছিলে সেইসকলৰ যিসমূহ লক্ষণ আছিলে সেয়া সামান্য আছিলে অৰ্থাৎ তেওঁলোক যথেষ্ট আক্ৰান্ত হোৱা নাছিলে বহু সংখ্যক ৰোগী এই চিম্পটমিক আছিলে অৰ্থাৎ তেওঁলোকৰ কোনো ধৰণৰ লক্ষণ ধৰাও নপৰিছিলে কিন্তু তেওঁলোক কৰোনা পজিটিভ আছিলে কিন্তু এতিয়া হঠাৎ গুৱাহাটীত কৰোনা ৰোগীৰ যিসমূহ লক্ষণ আছে সেয়া ধৰা পৰিছে মাইল্ডৰ পৰা এতিয়া মডাৰেট হৈছে অৰ্থাৎ এই যিসকল লোক আছে তেওঁলোক এতিয়া অধিককৈ আক্ৰান্ত হৈছে আৰু কৰোনাৰ শক্তি এতিয়া বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে স্বাস্থ্যমন্ত্ৰী এই কথাটো কোৱা আমাৰ বাবে এটা কাৰণে উদ্বেগৰ কথা গুৱাহাটীত ধাৰাবাহিকভাৱে লকডাউন চলি আছে আকৌ লকডাউন এটা সপ্তাহৰ বাবে বৃদ্ধি কৰা হৈছে জনতাই লকডাউন মানি আছে তাৰ পাছতো কিন্তু গুৱাহাটীত প্ৰতিদিনে 300তকৈ অধিক লোক কোভিডত এতিয়াও আক্ৰান্ত হৈ আছে আৰু তেনেকুৱা তথ্য আহিয়ে আছে আজি স্বাস্থ্যমন্ত্ৰীয়ে অকপত স্বীকাৰোক্তি দিছে যে প্ৰায় 40 গৰাকী আছে 10 গৰাকীমানক প্ৰায় আইচিইউত ৰাখিছে বাকী সকলোৰ অৱস্থা গুৰুতৰ কিন্তু আইচিইউৰ এতিয়া অভাৱ হোৱাৰ বাবে তেওঁলোকক আইচিইউলৈ শিফ্ট কৰা হোৱা নাই
অৰ্থাৎ গুৱাহাটীত আমি যদি চাওঁ মহাৰাষ্ট্ৰত যদি বিগত সময়ত চাইছিলোঁ দিল্লীত চাইছিলোঁ মুম্বাই হওক দিল্লী হওক এনেকুৱা চহৰসমূহতো কৰোনা যথেষ্ট শক্তিশালী আছিলে হঠাৎ অক্সিজেন লেভেল কমি আহে উশাহ নিশাহ লোৱাত কষ্ট হয় আৰু সেই ব্যক্তিগৰাকীৰ বহু ব্যক্তিৰ মৃত্যু হোৱা পৰিলক্ষিত হৈছিলে গুৱাহাটী বা অসমত এতিয়ালৈকে অধিকাংশৰ ক্ষেত্ৰতে আমাৰ যি মৰ্টেলিটি ৰেট আছিলে সেয়া যথেষ্ট কম আছিলে কোভিডত আক্ৰান্ত হোৱা যথেষ্ট সংখ্যক লোকৰ লক্ষণেই নাছিলে লক্ষণ নথকাকৈ আক্ৰান্ত হৈ কেইদিনমানৰ পিছত নিগেটিভ হয় আৰু তাৰপিছত উভতি আহে কিন্তু আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো কথা উল্লেখ কৰিলে সঁচাকৈ আমাৰ বাবে উদ্বেগৰ খবৰ তেওঁ উল্লেখ কৰিছে কৰোনাৰ লক্ষণ সলনি হৈছে আগতে ৰোগী মাইল্ড চিম্পটমছত আহিছিলে আৰু এতিয়া ৰোগীসকলৰ আগতকৈ সিভিয়াৰ চিম্পটমছ অহাটো মুঠেই ভাল খবৰ নহয় লকডাউনত গুৱাহাটীবাসী আছে যথেষ্ট কষ্ট হৈছে পুনৰবাৰ এসপ্তাহৰ লকডাউন দিয়া হৈছে ঘৰতে সোমাই থাকিবলগীয়া হৈছে কিন্তু তাৰ পাছতো কৰবাত নহয় কৰবাত কৰোনাৰ যিটো সংক্ৰমণ সেয়া গুৱাহাটীত এতিয়া স্তব্ধ হোৱা নাই তাৰ বিপৰীতে কৰোনাৰ যি শক্তি কৰোনাৰ যি লক্ষণ সেয়া আগতকৈ বাঢ়ি গৈছে সেয়া কিন্তু যথেষ্ট উদ্বেগৰ কাৰণ তাৰ লগতে স্বাস্থ্যমন্ত্ৰী আন এটা কথা কৈছে যি তিনিটা ঔষধৰ কথা কৈছে যিসকল কৰোনাত গুৰুতৰভাৱে অসুস্থ তেওঁলোকক এই তিনিটা ঔষধ দিয়া হয় এই তিনিওটা ঔষধ যথেষ্ট এক্সপেন্সিভ আৰু ক'লা বজাৰত এইসমূহ ঔষধ এতিয়া বিক্ৰী কৰি থকা হৈছে য'ত এই ঔষধসমূহৰ দাম বহু বেছি হোৱা পৰিলক্ষিত হৈছে অৰ্থাৎ জীৱনদায়িনী বা জীৱন ৰক্ষা কৰা এইসমূহ যিসমূহ ঔষধ আছে যিসকল গুৰুতৰভাৱে আক্ৰান্তক দিয়া হয় তেওঁলোকৰ বাবে দিয়া ঔষধৰ নাটনি হোৱাটো আমাৰ বাবে কিন্তু উদ্বেগৰ কথা গুৱাহাটীবাসীয়ে যিমান পাৰে সিমান সাৱধানতা লৈছে কিন্তু কৰবাত নহয় কৰবাত কৰোনা ভাইৰাছে যে যিকোনো মুহূৰ্তত যিকোনো ব্যক্তিক আক্ৰান্ত কৰিব পাৰে সেই কথা এতিয়া কোনেও নুই কৰিব নোৱাৰে আপুনি যদি মহাৰাষ্ট্ৰত চাই বিগ বি অমিতাভ বচ্চনৰ পৰা আৰম্ভ কৰি অভিষেক বচ্চন ঐশ্বৰ্যা ৰায় বচ্চন আৰাধ্যা সকলো আক্ৰান্ত হৈছে অৰ্থাৎ কৰোনাৰ পৰা কোনো বাচি থাকিব নোৱাৰে এনেকুৱা এটা পৰিৱেশ চূড়ান্ত হৈ পৰিছে লকডাউন দি আছে মানুহ ঘৰত সোমাই আছে তাৰ পাছতো কৰোনা বিয়পি আছে আৰু কৰোনাৰ শক্তি আগতকৈ বৃদ্ধি পোৱাটো আৰু যেতিয়া স্বাস্থ্যমন্ত্ৰীয়ে এই কথা নিজেই ক'ব সঁচাকৈ আমাৰ বাবে উদ্বেগৰ কথা আন এটা গুৰুত্বপূৰ্ণ কথা কোৱা হৈছে প্লাজমা থেৰাপিৰ কথা কোৱা হৈছে দিল্লীত যেতিয়া প্লাজমা থেৰাপি আৰম্ভ হৈছিল আমাৰ মনত আছে প্লাজমা থেৰাপি কিন্তু দিল্লীবাসীৰ বহু লোকৰ জীৱন দিল্লীত ৰক্ষা পৰিছিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সংবাদমেল পাতি কৈছিলে যে প্লাজমা থেৰাপি দিয়া হ'ল বহু লোক যিসকল গুৰুতৰভাৱে অসুস্থ হৈছিলে তেওঁলোক প্লাজমা থেৰাপি লাভ কৰাৰ পিছত সুস্থ হৈ উঠে এতিয়া জিএমচিটো প্লাজমা থেৰাপি দুজন ৰোগীক দি থকা হৈছে আৰু পৰীক্ষা নিৰীক্ষা কৰি থকা হৈছে যে তেওঁলোকৰ দেহত প্লাজমা থেৰাপিয়ে কাম কৰে নে নকৰে যদিহে প্লাজমা থেৰাপিয়ে কাম কৰে এয়া যথেষ্ট আশাৰ খবৰ হ'ব সকলোৱে আগ্ৰহেৰে ৰৈ আছে যে প্লাজমা থেৰাপিয়ে কাম কৰাৰ প্ৰয়োজন আছে এই প্লাজমা থেৰাপি কি আমাৰ তেজত থকা প্লাজমা সংগ্ৰহ কৰে হালধীয়া ৰঙৰ আৰু যিসকল ৰোগী ইতিমধ্যে কোভিডৰ পৰা মুক্ত হৈ উঠিছে তেওঁলোকৰ তেজত এণ্টিবডি আছে তেওঁলোকৰ দেহত প্লাজমা আছে সেই প্লাজমাটো সংগ্ৰহ কৰা হয় আৰু অতিকৈ গুৰুতৰভাৱে আক্ৰান্ত ৰোগীক সেই প্লাজমা প্ৰদান কৰা হয় যাতে ভাইৰাছৰ সৈতে তেওঁৰ দেহত থকা এণ্টিবডিয়ে যুদ্ধ কৰিব পাৰে গতিকে আমি প্লাজমা থেৰাপিৰ ওপৰত এতিয়া আশা কৰিব লাগিব আৰু স্বাস্থ্য বিভাগেও আশা কৰি আছে যে ভাল ফলাফল আহিব আৰু যদি ভাল ফলাফল আহে তেতিয়াহে সেইটো আমাৰ বাবে ভাল খবৰ হ'ব কিন্তু এই মুহূৰ্তত উদ্বেগৰ কথাটো হৈছে স্বাস্থ্যমন্ত্ৰীয়ে যি কথা কৈছে লকডাউন চলি আছে লোক ঘৰত সোমাই আছে তাৰ পাছতো কৰোনাৰ লক্ষণ আগতকৈ এতিয়া বাঢ়ি গৈছে আগতে মাইল্ড চিম্পটমছ থকা ৰোগী আহিছিলে এতিয়া আগতকৈ গুৰুতৰ লক্ষণ থকা ৰোগী অহাটো আমাৰ বাবে মুঠেই ভাল খবৰ নহয় দীপাংকৰ হয় জ্যোতি বৈশ্য এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে উল্লেখ কৰিছে যে কৰোনা ইতিমধ্যে লক্ষণ সলনি কৰিছে গুৱাহাটীত আমি সেই ভাষ্য পুনৰবাৰ হিমন্ত বিশ্ব শৰ্মাই যি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিলে ভাষ্য পুনৰবাৰ শুনাব বিচাৰিছোঁ যোৱা 1 জুলাই তাৰিখৰ পৰা এইটো আমি দেখা পাইছোঁ যে লাহে লাহে কোভিডৰ যিবিলাক মাইল্ড চিম্পটমৰ কেছ আছিল লাহে লাহে গুৱাহাটীত নেচাৰটো পৰিৱৰ্তন হৈছে আৰু যথেষ্ট চিৰিয়াছ পেচেণ্টসমূহ অহা আৰম্ভ কৰিছে আজিৰ দিনত আমাৰ প্ৰায় 40জন পেচেণ্ট ICUত আছে আৰু প্ৰায় 30গৰাকী পেচেণ্ট ICUত নাই যদিও বিশেষকৈ আমাৰ ICUৰ অসুবিধা হোৱাৰ কাৰণে কিন্তু তেওঁলোক যথেষ্ট গুৰুতৰভাৱে অসুস্থ হৈ আছে তাৰ পৰিপ্ৰেক্ষিতত আমি কি ধৰণৰ ট্ৰিটমেণ্ট কৰিব লাগে যাক আমাৰ ভাষাত এগ্ৰেছিভ ট্ৰিটমেণ্ট আমি কেনেকৈ কৰিব পাৰোঁ তাৰ বিষয়ে আমি আজি কথা বতৰা পাতিছিলোঁ ভাৰতত 3টামান নতুন মেডিচিন আহিছে মেডিচিনখিনি খুব কষ্টলি আৰু পাব নাপায় খুব ব্লেক মাৰ্কেটিং হৈ আছে বহুতখিনি তাৰ পৰিপ্ৰেক্ষিতত আমি কেনেকৈ মেডিচিনখিনি যোগাৰ কৰিব পাৰোঁ যোগাৰ কৰাৰ পিছত তাক কেনেকৈ আমি ব্যৱহাৰ কৰিব পাৰোঁ সেই দিশ এটা আমি আলোচনা কৰিছোঁ আৰু গুৱাহাটী মেডিকেল কলেজত 2জন ব্যক্তি এতিয়ালৈকে প্লাজমা পাই আছিলে তেওঁলোকৰ প্লাজমা পোৱাৰ পিছত তেওঁলোকে কি ধৰণে হেল্থটো ৰিকভাৰী কৰিছে তাৰ বিষয়েও আজি আমি আলাপ আলোচনা কৰিছোঁ আৰু
তাৰ পিছত আমি প্লাজমা ডনেশ্যনৰ কাৰণে ডাঙৰ কেম্পিং এটা কৰিব লাগিব সেইকাৰণে এই পেচেণ্ট দুজনৰ কেনেকুৱা প্লাজমাৰ পিছত তেওঁলোক সুস্থ হৈ উঠিব নুঠিব সেই কথাখিনিৰ কাৰণেও আমি গভীৰ আগ্ৰহেৰে বাট চাই আছোঁ যোৱা 1 জুলাই